দেৰগাঁৱৰ আগশাৰী বেচৰকাৰী শিক্ষানুষ্ঠান শিশু ভাৰতী উচ্চতৰ মাধ্যমিক বিদ্যালয়ে ইতিমধ্যে গৌৰৱোজ্জ্বল ৰূপালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰাৰ দিশে ৪৭ বৰ্ষৰে পৰিপূৰ্ণ বিদ্যালয়খনিত শুকুৰবাৰে অনুষ্ঠিত হয় ৪৮ সংখ্যক প্ৰতিষ্ঠা দিৱস। বিদ্যালয়ৰ প্ৰাক্তন শিক্ষক শিক্ষয়িত্ৰীৰ পৰা আৰম্ভ কৰি প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিৰে বিদ্যালয়ত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় প্ৰতিষ্ঠা দিৱস। পুৱা পতাকা উত্তোলন আৰু বন্তি প্ৰজ্বলনৰ পাছতেই বিদ্যালয়ৰ লগত আৰম্ভণিৰে পৰা জড়িত প্ৰয়াতসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱাৰ পাছতে বিদ্যালয়ৰ বৰ্তমানৰ শিক্ষক শিক্ষয়িত্ৰী আৰু কৰ্মচাৰীবৃন্দৰ দ্বাৰা সমবেত সংগীতেৰে আৰম্ভ হোৱা অনুষ্ঠানটোত ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা নৃত্য গীতৰ সমাহাৰে অনুষ্ঠানটো জীপাল কৰি তোলে। বিদ্যালয়ৰ শিক্ষক প্ৰাচুৰ্য দাসে আধৰা অনুষ্ঠানটোত বিশিষ্ট অতিথিসকলৰ উপস্থিতিত ছাত্ৰ-ছাত্ৰীসকলৰ বিভিন্ন প্ৰতিভাই প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী সফলতাৰে সামৰণি পৰে। অনাগত দিনত বৃহৎ কলেবৰৰ অনুষ্ঠান অনুষ্ঠিত কৰি ছাত্ৰ-ছাত্ৰীসকলক আগবঢ়াই নিব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে অধ্যক্ষ ডক্টৰ প্ৰাঞ্জল শৰ্মাই। সঁচাকৈয়ে শিশু ভাৰতী উচ্চতৰ মাধ্যমিক বিদ্যালয়ে আজি ৪৮ সংখ্যক প্ৰতিষ্ঠা দিৱস। আজি আমি পুৱাৰ কাৰ্যসূচী পতাকা উত্তোলনেৰে আৰম্ভ কৰিছিলোঁ। পুৱাৰ পতাকা উত্তোলনৰ পিছতে বন্তি প্ৰজ্বলন কৰা হয়। বন্তি প্ৰজ্বলনৰ পাছতেই এই বিদ্যালয়ৰ আৰম্ভণিৰ পৰা জড়িত যিসকল ব্যক্তি আছে সেইসকলক আমি শ্ৰদ্ধাঞ্জলি জনাইছিলোঁ। তাৰ পিছতেই সাংস্কৃতিক অনুষ্ঠান আৰম্ভ হৈছিলে আৰু সাংস্কৃতিক অনুষ্ঠানত বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিভাৰ যি বিকাশ আমি সেইটো সুবিধা দিছিলোঁ। সেইখন মঞ্চ ভাবিছোঁ সেই মঞ্চই ছাত্ৰ ছাত্ৰীসকলক ভৱিষ্যত জীৱনত বহুত সহায়ক হ'ব। আৰু এটা কথা আছে যে এই ফাউণ্ডেশ্যন ডে'টো আমি প্ৰত্যেকটো ফাউণ্ডেশ্যন ডে আচলতে এটা অনুষ্ঠানলৈ নিজক ৰূপান্তৰ কৰাৰ ই সুযোগ দিয়ে। যে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই কৈ গৈছে যে ৰূপান্তৰেহে মাথো জগত ধুনীয়া কৰে। ডেট মিনছ আই হেভ টু ট্ৰেন্সফৰ্ম মাই চেল্ফ। গতিকে প্ৰত্যেকটো প্ৰতিষ্ঠা দিৱসেই আমাক ৰূপান্তৰ হ'বলৈ মনত পেলাই দিয়ে, সোঁৱৰাই দিয়ে। পূৰ্বজসকলক সোঁৱৰি আমি নিজক আৰু অধিক উন্নত দিশলৈ আগুৱাই নিয়াটোৱে আমাৰ মূল লক্ষ্য হ'ব লাগে। আৰু আমি ভাবিছোঁ মাজত আৰু মাথো এটা আমাৰ প্ৰতিষ্ঠা দিৱস আছে, তাৰপিছতে পিছৰ বৰ্ষতে আমাৰ সোণালী জয়ন্ত বৰ্ষ আৰম্ভ হ'ব। গতিকে আমি সকলো ৰাইজৰে সহায় সহযোগিতা কামনা কৰিছোঁ। ধন্যবাদ। সঁচাকৈ আমাৰ নাৰ্চাৰীৰ পৰা ক্লাছ 12লৈকে যিসকল ছাত্ৰ ছাত্ৰী আছে প্ৰত্যেকসকলৰে মাজত সাংঘাতিক ধৰণৰ প্ৰতিভা আছে। কাৰণ অসমৰ বিভিন্ন মঞ্চত তেওঁলোকৰ প্ৰতিভা বিকাশ হৈছে আৰু ভাবিছোঁ আমাৰ স্কুলখনৰ পৰাই তেওঁলোকে সেই মনোবল পাইছে। কাৰণ খোলৰ ক্ষেত্ৰতে হওক, কেৰাটেৰ ক্ষেত্ৰতে হওক আৰু বিভিন্ন ধৰণৰ নাচ বা বক্সিঙৰ ক্ষেত্ৰতো ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খেলিবলৈ সুবিধা পাইছে আমাৰ বিদ্যালয়ৰ পৰা। আমি এই ধাৰাটো অব্যাহত ৰাখিব বুলি আমি ভাবিছোঁ। দেৰগাঁৱৰ পৰা ভূপেন শইকীয়াৰ ৰিপৰ্ট, এনিভাৰ 24।